Good morning to all members and all leaders. Very good morning. যিসকল ব্যক্তি আমাৰ মৰ্নিং ট্ৰেইনিঙত আহিব পৰা নাই তেওঁলোকে ষ্টেপ বাই ষ্টেপ ফলো কৰক মই যেটো আপোনালোকক দিবলৈ গৈ আছো ঠিক আছে বেছি কথা নকওঁ মই ডাইৰেক্ট সিস্টেমত গৈছো এটা আমি মিটিং চলি থকা অৱস্থাত প্ৰথম আপুনি লিংকটো যেতিয়া পালে লিংকটো পোৱাৰ লগে লগে আপুনি o team যেটো আপোনাৰ আছে স্পিকাৰ লিখা আছে http://oteam.co. এনেকৈ লিখা আছে OTRM লিখা আছে তাত আপুনি জাস্ট মই এটা লিংকটো ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে এধৰণে আহিব এধৰণে আপুনি ক্ৰমত ক্লিক কৰি দিব লাগিব কি আহিব বেলেগ টোকেন পকেট বা আহিব নহব আপুনি ক্ৰম বুলি যে আহিব ক্ৰম বা গুগল আহিব ক্ৰমত আপুনি ক্লিক কৰি দিলে হ'ল ক্ৰমত ক্লিক কৰাৰ লগে লগে চাই থাকিব আপুনি ষ্টেপ বাই ষ্টেপ একো কৰিব নালাগে জাস্ট অলপ ৰখি দিব ষ্টেপ বাই ষ্টেপ নিজে নিজে গৈ মিটিংত সোমাই যাব জাস্ট এ মিনিট যদি আপুনি আইডিএন পাছৱৰ্ড যদি আপুনি বিচাৰে যদি আপোনাক আইডিএন পাছৱৰ্ড যদি আপোনাক বিচাৰে তেনে অৱস্থাত আপুনি ওমেলটো আপুনি টাইপ কৰিব লাগিব আৰু তলত আপুনি আপোনাৰ পাছৱৰ্ডটো টাইপ কৰিব লাগিব জাস্ট সময় লওক অলপ সময় পাছতে দেখিব এনেকৈ আপুনি এই ধৰণে সিস্টেম অটোমেটিক এআই বেস টেকনলজি তো হেকানে কোনো টেনচন নাই অটো কাম কৰি থাকিব ঠিক আছে দেখিলে মই এই ধৰণে অলৰেডি মিটিংত ইন হৈ গলো ঠিক আছে হেল্ল ঠিক আছে এতিয়া সব মই এটা আপোনাৰ মই এটো ৰেকৰ্ড কৰি আছো ঠিক আছে মোৰ মাতটো শুনা পাইছেনে ম্যাডাম আপোনালোকে সবেই ওকে ঠিক আছে সব এতিয়া মই এটো ৰেকৰ্ড কৰিলো মই ৰেকৰ্ড কৰি লগে লগে এটা মই গ্ৰুপত দি দিম ঠিক আছে এই ধৰণে আমি মিটিংত এন ইন কৰিব পাৰিম মানে আৰু যদি একবাৰ যদি আমি বেক বুটামটো এটা যদি মই মিটিংত ইন হলো ইন হোৱাৰ পাছত যদি মই বেক বুটামটো মই টিপি দিও তেতিয়া হলে আকৌ মই মিটিংৰ পৰা কিন্তু আউট হৈ যাম এটা মেন ইম্পৰ্টেন্ট মেটাৰ এটা মই কৈ দিও ইয়াতে আমি যদি জাস্ট সাবৰ কাৰণে আপুনি স্ক্ৰল কৰিও সমানকৈ আছে যে এনেকৈ কইলো এটা মানুহ কিমান আছে সাবৰ কাৰণে তেতিয়া হলে আপুনি মুটো যে আপুনি যদি এনেকৈ সুই দিয়ে এনেকৈ আপুনি থাকে এনেকৈ এইজন মানুহ এনেকৈ ইয়াত দেখা পাব মানে বৰ্তমান অৱস্থাত ঠিক আছে এইজন মানুহ মানে আমি এতিয়া বৰ্তমান মিটিংত এটেন্ড হৈ আছো আৰু আপুনি এটা বেক কৰি দিলে নহব কিন্তু আগতে কিবি কোড আমি বেক কৰিছিলো কিন্তু জুমত তেনেকুৱা কিনো কিন্তু ইয়াত সিস্টেমটো বহুত টেকনলজি ফাস্ট এআই বেস টেকনলজি কাৰণে বহুত বেটাৰ হয় আপুনি ইয়াত এইটো চুই দিব লাগিব ইয়াত ওপৰটো ক্ৰস কৰি দিলে ওপৰটো ক্ৰসটো চুই দিব তেনেকৈ হৈ যাব ঠিক আছে তেনেকৈ হৈ যাব আৰু দ্বিতীয়তে আপুনি কি হ'ব এটো কৰাৰ লগে লগে নেক্সট বুলে আপুনি মেসেজ কৰিব লাগে কি কৰিব লাগে এটো জেড আপুনি সিস্টেম সব ইয়াত আছে আপোনালোকে খালি যদি আপোনালোকৰ যদি ইন কেস পাছৱৰ্ডটো বিচাৰে আইডি পাছৱৰ্ড বিচাৰিছে কিন্তু আইডিটো জিমেইল টাইপ কৰিলে নহব ওমেল টাইপ কৰিব লাগিব ঠিক আছে তাত ওপৰ লিখা থাকিব ওমেল টাইপ কৰিব লাগিব আমাৰ কিন্তু এটা বৰ্তমান লাগে মোৰ কোনো পাছৱৰ্ড বিচৰা নাই লগে লগে মই লিংকত আহি লগে লগে মই ইয়াত সোমাই গৈছো ঠিক আছে এনে ধৰণে আপোনালোকে ইয়াত আহিব পাৰিব আৰু এই ভিডিওটো যিমান পাৰে সোনকালে আপোনালোকৰ টিমৰ মেম্বাৰসকল দিবলৈ চেষ্টা কৰক কাৰণ অলৰেডি আমি স্ক্ৰীন শেয়াৰ হৈ গৈছে আৰু ভয়েস ক্লিয়াৰ হৈ গৈছে আৰু যিসকল ব্যক্তি অলৰেডি ব্যক্তি আহিব পাৰিছে কাৰণ তেওঁলোক আহিব পাৰিছে বা আমি যেতিয়া আহিব পাৰিছো মিটিংত আপোনালোকো আহিব পোৱাটো মানে সাকসেস হ'বই আৰু কাৰণ কি আপোনাক একচুয়ালি প্ৰবলেমটো কি প্ৰবলেম পাই আছে আপোনাক আমাক শেয়াৰ কৰিলে হ'ল বা আমাক ফোন কৰিলে হ'ল আমি আপোনাকৰ প্ৰবলেমটো সমাধান কৰি দিম সো বেছি কথা নকওঁ এটুকে কৈ জাস্ট আপোনাকৰ ফাৰ্স্ট দিব কাৰণে মই চেষ্টা কৰিছো যিমান পাই সোনকালে সিস্টেমটো ফলো কৰক 100% আপুনি মিটিংত এটেন্ড হ'ব পাৰিব থ্যাংক ইউ হেভ এ গুড ডে বাই বাই